নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 8 জুলাই আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। আইন কানুন নকয় লগে লগে এনকাউণ্টাৰ আৰু এইবাৰ এনকাউণ্টাৰ সন্দৰ্ভত মৌলানা বদৰুদ্দিন আজমলৰ বৃহৎ মন্তব্য। তেওঁ কৈছে যে আইন কানুন নকয় ডাইৰেক্ট চলিব লাগে আৰক্ষীৰ এনকাউণ্টাৰ আৰু এইবাৰ এনকাউণ্টাৰৰ দাবী আনিলে মৌলানা বদৰুদ্দিন আজমলে। নিচাজাতীয় সামগ্ৰীৰে জড়িত কোনো লোকক ৰেহাই দিব নালাগে আৰু ড্ৰাগছৰ লগত জড়িতসকল একোজন হত্যাকাৰী বুলি আখ্যা দিছে মৌলানা বদৰুদ্দিন আজমলে আৰু তেওঁলোকে গোটেই সমাজ বৰবাদ কৰিছে আৰু যিসকলে ড্ৰাগছৰ ব্যৱসায় কৰে তেওঁলোকক লগে লগে এনকাউণ্টাৰ কৰিব লাগে আৰু ড্ৰাগছ ব্যৱসায়িক হত্যাকাৰীৰ সৈতে তুলনা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। জনাইছো সবিস্তাৰে খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। আইন কানুন নকয় ডাইৰেক্ট চলিব লাগে আৰক্ষীৰ এনকাউণ্টাৰ। এবাৰ এনকাউণ্টাৰৰ দাবী আনিলে মৌলানা বদৰুদ্দিন আজমলে। নিচাজাতীয় সামগ্ৰীৰে জড়িত কোনো লোকক ৰেহাই দিব নালাগে আৰু ধৰা পৰিলেই শেষ কৰি দিব লাগে অপৰাধীক। ড্ৰাগছৰ লগত জড়িতসকল একোজন হত্যাকাৰী বুলি কৈছে মৌলানা বদৰুদ্দিন আজমলে আৰু গোটেই সমাজ বৰবাদ কৰিছে ড্ৰাগছ ব্যৱসায়ীয়ে। আইন কানুন নকয় ডাইৰেক্ট চলিব লাগে আৰক্ষীৰ এনকাউণ্টাৰ আৰু এইবাৰ এনকাউণ্টাৰৰ দাবী আনিলে মৌলানা বদৰুদ্দিন আজমলে আৰু নিচাজাতীয় সামগ্ৰীৰে জড়িত কোনো লোকক ৰেহাই দিব নালাগে, ধৰা পৰিলেই শেষ কৰি দিব লাগে অপৰাধীক আৰু ড্ৰাগছৰ লগত জড়িতসকলক একোজন হত্যাকাৰী বুলি আখ্যা দিছে মৌলানা বদৰুদ্দিন আজমলে। সমগ্ৰ ৰাজ্যবাসীক জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। বাংলাদেশী নহয় ভাৰতীয়কহে বাংলাদেশলৈ পঠিওৱা হৈছে। পুজবেকৰ নামত চলিছে অমানৱিক অত্যাচাৰ আৰু পুজবেকৰ নামত স্বদেশীক হাৰাশাস্তি কৰা হৈছে। পুজবেক নহয় পুছ ইনটু বাংলাদেশহে হৈছে আৰু নিশাৰ এন্ধাৰত ভাৰতীয়ক উঠাই নি হাৰাশাস্তি কৰা হৈছে আৰু এইবাৰ পুজবেকক লৈ বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে। জনাইছো এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। পুজবেকৰ নামত স্বদেশীক হাৰাশাস্তি কৰা হৈছে। পুজবেক নহয় পুছ ইনটু বাংলাদেশহে হৈছে আৰু নিশাৰ এন্ধাৰত ভাৰতীয়ক উঠাই নি একাংশই কৰিছে হাৰাশাস্তি আৰু বাংলাদেশীক পুনৰ বাংলাদেশলৈ ঘূৰাই পঠিয়ালেহে পুজবেক হয়, কিন্তু অসমত যি কৰি থকা হৈছে সেয়া পুছ ইনটু বাংলাদেশহে হৈছে আৰু ভাৰতীয় মানুহকে বাংলাদেশলৈ পঠিয়াই থকা হৈছে। পুজবেকৰ নামত অমানৱীয় অত্যাচাৰ চলাই থকা হৈছে এইখন অসমত আৰু এইবাৰ পুজবেকক লৈ বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে। পুজবেকৰ নামত স্বদেশীক হাৰাশাস্তি কৰা হৈছে আৰু পুজবেক নহয় পুছ ইনটু বাংলাদেশহে হৈছে এইখন অসমত আৰু নিশাৰ এন্ধাৰত ভাৰতীয়ক উঠাই নি হাৰাশাস্তি কৰিছে একাংশই আৰু বাংলাদেশীক পুনৰ বাংলাদেশলৈ ঘূৰাই পঠিয়ালেহে পুজবেক হয়, কিন্তু এইখন অসমত যি কৰি থকা হৈছে সেয়া হৈছে পুছ ইনটু বাংলাদেশ আৰু এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে। এই মুহূৰ্তত জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। 12 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা আৰু ধৰ্ষণকাৰী প্ৰভাস মণ্ডলক ইতিমধ্যে এনকাউণ্টাৰ কৰা হৈছে। এই মুহূৰ্তৰ খবৰ আমি জনাইছো পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক। পশ্চিমবংগৰ বৰুইপুৰ কাণ্ডৰ কালপিত প্ৰভাস মণ্ডলৰ মৃত্যু হৈছে আৰু আৰক্ষীৰ বন্দুককাৰী পলাবলৈ চেষ্টা কৰিছিল প্ৰভাসে আৰু পুলিচক টাৰ্গেট কৰি গুলীচালনা প্ৰভাস মণ্ডলৰ। এই মুহূৰ্তৰ খবৰ জনাইছো এতিয়া ব্ৰেকিং নিউজ। এবাৰ পশ্চিমবংগত সংঘটিত হৈছে এক নৃশংস কাণ্ড। 12 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে আৰু ধৰ্ষণকাৰী প্ৰভাস মণ্ডলক এনকাউণ্টাৰ কৰিছে বংগ আৰক্ষী আৰু পুনৰ গৰজিল আৰক্ষীৰ বন্দুক। পশ্চিমবংগৰ বৰুইপুৰ কাণ্ডৰ কালপিত প্ৰভাস মণ্ডলৰ মৃত্যু হৈছে আৰু আৰক্ষীৰ বন্দুককাৰী পলাবলৈ চেষ্টা কৰিছিল প্ৰভাসে আৰু পুলিচক টাৰ্গেট কৰি গুলীচালনা প্ৰভাস মণ্ডলৰ। ইয়াৰ পিছতেই আৰক্ষীয়ে গুলী কৰিবলৈ বাধ্য হয় প্ৰভাসক আৰু 4 জুলাইত সংঘটিত হৈছিল এনে নৃশংস কাণ্ড। 12 বছৰীয়া কিশোৰীক প্ৰথমে ধৰ্ষণ আৰু তাৰ পিছত নৃশংসভাৱে হত্যা কৰা হৈছে আৰু 5 জুলাইত উদ্ধাৰ হৈছিল কিশোৰীগৰাকীৰ সেই মৃতদেহ। আমি জনাইছো খবৰ। এই ঘটনাৰ পিছতে SIT গঠন কৰিছিল শুভেন্দু অধিকাৰী চৰকাৰে আৰু SITয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি গ্ৰেপ্তাৰ কৰিছিল কালপিত প্ৰভাসক আৰু 12 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যাৰ খবৰ আহি পৰিছে পশ্চিমবংগৰ পৰা আৰু ধৰ্ষণকাৰী প্ৰভাস মণ্ডলক এনকাউণ্টাৰ কৰিছে বংগ আৰক্ষীয়ে।
সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। সাৱধান অখিল। এবাৰ অখিল গগৈক লাষ্ট ৱাৰ্ণিং দিছে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। আৰু বিধানসভাত সমূহ সমৰত অতুল বৰা আৰু অখিল গগৈয়ে সদন সুস্থিৰভাৱে পৰিচালিত হ'বলৈ নিদিয়ে আৰু অখিল গগৈৰ বিৰুদ্ধে খঙত অগ্নিশৰ্মা হৈ পৰিছে অতুল বৰা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ব্ৰেকিং নিউজ। অখিল গগৈৰ বিৰুদ্ধে খঙত অগ্নিশৰ্মা হৈ পৰিছে অতুল বৰা। বিধানসভাত সমূহ সমৰত অতুল বৰা আৰু অখিল গগৈয়ে সদন সুস্থিৰভাৱে পৰিচালিত হ'বলৈ নিদিয়ে আৰু অখিল গগৈৰ বিৰুদ্ধে এইবাৰ খঙত অগ্নিশৰ্মা হৈ পৰিছে অতুল বৰা আৰু অখিল গগৈৰ মাজত তীব্ৰ বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছে আৰু অখিল গগৈক শেষ সকিয়নি দিছে এইবাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। বিধানসভাত এইবাৰ নকৰিব, মই শেষ সকিয়নি দিছোঁ বুলি এইবাৰ মন্তব্য কৰিছে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। আৰু মন্ত্ৰীয়ে উত্তৰ দি থাকিলে এনেই মাতি নাথাকিব বুলি এতিয়া অখিল গগৈক এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা হৈছে। আৰু বিধানসভাত সমূহ সমৰত অতুল বৰা আৰু অখিল গগৈয়ে সদন সুস্থিৰভাৱে পৰিচালিত হ'বলৈ নিদিয়ে বুলি এক প্ৰকাৰ দাবী উত্থাপন কৰিছে অতুল বৰাই। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। কেৱল জনজাতীয় লোকক নহয়, UCCৰ পৰা বাহিৰ কৰক ইছলাম, হিন্দু আৰু জৈন সকলোকে। বিধানসভা অধিৱেশনৰ মাজতে এইবাৰ ইউনিফৰ্ম চিভিল কোডক লৈ গৰজি উঠিল বদৰুদ্দিন আজমল আৰু UCCৰ বিৰুদ্ধে সদল বলে ৰাজভৱন পালেগৈ AIUDF আৰু UCCক লৈ প্ৰথমবাৰলৈ মুখ খুলিছে মৌলানা বদৰুদ্দিন আজমলে। আৰু মৌলানা বদৰুদ্দিন আজমলে বিস্ফোৰণ ঘটাইছে এইবাৰ ইউনিফৰ্ম চিভিল কোডক লৈ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। বিধানসভা অধিৱেশনৰ মাজতেই UCCক লৈ গৰজি উঠিল মৌলানা বদৰুদ্দিন আজমল। UCCৰ বিৰুদ্ধে সদল বলে ৰাজভৱন পালেগৈ AIUDF আৰু UCCক লৈ প্ৰথমবাৰলৈ বিস্ফোৰণ ঘটালে মৌলানা বদৰুদ্দিন আজমলে। আৰু UCC কেৱল এটা ধৰ্মৰ বাবে নকয়, সকলো ধৰ্মৰ বাবেই বিৰোধী। যদি জনজাতীয় ভাইসকলক বাহিৰ কৰিছে তেন্তে হিন্দু, জৈন সকলোকে বাহিৰ কৰাৰ দাবী জনাইছে মৌলানা বদৰুদ্দিন আজমলে। কিন্তু সেয়া কৰিব নোৱাৰে কাৰণ এইখন পৰিকল্পিত এখন আইন বুলি কৈছে মৌলানা বদৰুদ্দিন আজমলে। আৰু এই আইন কেৱল মুছলমান বিৰোধী নহয়, প্ৰতি ধৰ্মৰ বিৰুদ্ধে অনা এখন আইন। আৰু মহিলাসকলৰ 8টা স্থানৰ পৰা ধন আদায় কৰে পুৰুষে। এতিয়াৰ কথা নহয়, সভ্যতাৰ পৰাই এনেদৰেই চলি আছে বুলি মন্তব্য কৰিছে বিধানসভাৰ মজিয়াত মৌলানা বদৰুদ্দিন আজমলে। আৰু মহিলাক ইমান সন্মান দিয়াৰ পাছতো কিয় পৃথককৈ আইনৰ প্ৰয়োজন, কিয় ভাগ কৰা হৈছে পুৰুষ আৰু মহিলাক? আৰু যি কথা স্পষ্টভাৱে মই মোৰ গ্ৰন্থত লিখিছোঁ, প্ৰয়োজন হ'লে ৰাজ্যপালক মই লিখিত আকাৰে দিম বুলি এবাৰ বিধানসভাৰ মজিয়াত এনে মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আৰু ৰাজ্যপালৰ ওচৰত UCC সম্পৰ্কত অভিযোগ দাখিল কৰিছে মৌলানা বদৰুদ্দিন আজমলে। যদি অসম UCC আইন লৈ পৰিৱৰ্তনেই হয় তেন্তে প্ৰতি ধৰ্মৰ লোকক মাতক, কোনো ধৰ্মৰ লোকেই এই আইনত সহযোগিতা নকৰে। আৰু প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিলৈ স্বাক্ষৰৰ বাবে পঠিওৱাৰ যুক্তিযুক্ততা নাথাকে। আৰু UCCক লৈ এইবাৰ প্ৰথমবাৰলৈ বিস্ফোৰণ ঘটাইছে মৌলানা বদৰুদ্দিন আজমলে। UCC কেৱল এটা ধৰ্মৰ বাবে নহয়, সকলো ধৰ্মৰ বাবে বিৰোধী। বিধানসভা অধিৱেশনৰ মাজতে এইবাৰ UCCক লৈ গৰজি উঠিছে মৌলানা বদৰুদ্দিন আজমল। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আপোনাৰ ঘৰত 4চকীয়া বাহন আছে নেকি? যদি আছে তেন্তে ঘূৰাই দিব লাগিব আপোনাৰ ৰেচন কাৰ্ড। হয়, ঠিকেই শুনিছে, 4চকীয়া গাড়ী কিনিলেই আপুনি হেৰুৱাব ৰেচন কাৰ্ড। আৰু এইবাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ নতুন নিয়ম জাৰি কৰিছে চৰকাৰৰ ফালৰ পৰা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ব্ৰেকিং নিউজ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে মানিব লাগিব এইকেইটা চৰ্ত। ঘৰত 4চকীয়া বাহন থাকিলে আপুনি নাপাব বিনামূলীয়া চাউল। পৰিয়ালটোৰ বাৰ্ষিক আয় 4 লাখৰ ওপৰত হ'লেও নাপাব ৰেচন। আৰু পৰিয়ালৰ কোনো সদস্যই চৰকাৰী চাকৰি পালেও হ'ব বঞ্চিত। আৰু আয়কৰ পৰিশোধ কৰা ব্যক্তি বা পৰিয়ালক চৰকাৰে নিদিয়ে চাউল। আৰু বাছি এতিয়াৰ পৰা ৰেচন কাৰ্ড প্ৰদান কৰিব চৰকাৰে। উপৰোক্ত শ্ৰেণীৰ অন্তৰ্গত হিতাধিকাৰীক ৰেচন কাৰ্ড জমা দিবলৈ আহ্বান। আৰু স্ব ইচ্ছাই সমৰ্পণ কৰা ৰেচন কাৰ্ডগৰাকীক প্ৰশংসাপত্ৰ প্ৰদান
কৰিব চৰকাৰৰ ফালৰ পৰা, অন্যথা ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। আৰু হোজাই জিলাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ প্ৰশাসনৰ এই নিৰ্দেশনা। আৰু কেৱল হোজাই নহয়, সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অসমৰ চৰকাৰী শিক্ষাখণ্ড এইখন চৰকাৰে শেষ কৰি পেলালে। ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ এইবাৰ সৰব হৈছে অখিল গগৈ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, অখিল গগৈয়ে কৈছে যে অসমৰ চৰকাৰী শিক্ষাখণ্ড শেষ কৰি ধ্বংস কৰি পেলালে এইখন চৰকাৰে। ৰাজ্যৰ বিজেপি চৰকাৰখনে চৰকাৰী শিক্ষাখণ্ড শেষ কৰিলে আৰু ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ গুৰুতৰ অভিযোগ বিধায়ক অখিল গগৈৰ। আৰু সংবাদ মেলযোগে ক্ষোভ উজাৰিলে বিধায়কগৰাকীয়ে। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অসমৰ চৰকাৰী শিক্ষাখণ্ড শেষ, ধ্বংস কৰি পেলালে আৰু চৰকাৰী শিক্ষাখণ্ডৰ অৱস্থা সাংঘাতিকভাৱে বেয়া হৈছে। আৰু ৰাজ্যৰ বিজেপি চৰকাৰখনে চৰকাৰী শিক্ষাখণ্ড শেষ কৰিলে। ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ গুৰুতৰ অভিযোগ বিধায়ক অখিল গগৈৰ। আৰু সংবাদমেলযোগে ক্ষোভ উজাৰিলে বিধায়কগৰাকীয়ে। শিক্ষামন্ত্ৰী ৰণোজ পেগুক চেলেঞ্জ দি কৰিলে এইবাৰ পদত্যাগৰ দাবী। আৰু ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ গুৰুতৰ অভিযোগ বিধায়ক অখিল গগৈৰ। চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পোৱাক লৈ চৰকাৰক এইবাৰ সমালোচনা কৰিছে বিধায়ক অখিল গগৈয়ে। আৰু এই সন্দৰ্ভত শিৱসাগৰৰ বিধায়কজনে সংবাদমেলত দিলে বহুতো তথ্য। 2021 আৰু 22 বৰ্ষত মুঠ নামভৰ্তি কৰিছিল ৭৫,৪৪,৯৬০জন শিক্ষাৰ্থী। আৰু 2022 আৰু 23 বৰ্ষত এই সংখ্যা হ্ৰাস পায় ৭১,১৬,৯০০জনলৈ। আৰু মাত্ৰ এবছৰতে ৪,২৮,০৬০জনলৈ হ্ৰাস পালে নামভৰ্তিৰ সংখ্যা। আৰু 2023 আৰু 24 বৰ্ষত বিদ্যালয়সমূহত নামভৰ্তিৰ সংখ্যা ৫১,৯৯,৯৩১জনলৈকে হ্ৰাস হৈছে। আৰু 2022 আৰু 23 বৰ্ষৰ তুলনাত সেইবাৰ হ্ৰাস পালে 19,26,৯৬৯জনলৈ। আৰু 2024 আৰু 25 বৰ্ষত নামভৰ্তিৰ সংখ্যা হ্ৰাস হৈছে 49,৭৭,১৬৩জন। আৰু পূৰ্বৰ শিক্ষাবৰ্ষৰ তুলনাত পুনৰ 2,12,768জন হ্ৰাস পায় নামভৰ্তি। আৰু 2021 পৰা 2025 চনলৈ 25,67,797জনলৈ হ্ৰাস পায় নামভৰ্তিৰ সংখ্যা। আৰু ইপিনে 7 বছৰৰ পৰা 11,000লৈকে ইপিনে 7,000ৰ পৰা 11,000লৈকে বিদ্যালয় বন্ধ হোৱা বুলি অভিযোগ উত্থাপন কৰা হৈছে। আৰু সংবাদমেলত মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ পদত্যাগৰ দাবী জনাইছে অখিল গগৈয়ে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। মুছলমানৰ বিৰুদ্ধে কোনেও ঘৃণা বিয়পাব নোৱাৰিব আৰু এইবাৰ কোনেও অত্যাচাৰ কৰিব নোৱাৰিব মুছলমানক। এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ, মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পালে ৰাষ্ট্ৰসংঘই ল'ব ব্যৱস্থা। আৰু মুছলমান বিৰোধী বৈষম্যৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰিব ৰাষ্ট্ৰসংঘই। আৰু ইছলাম ফোবিয়া গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰে ৰাষ্ট্ৰসংঘই। ইছলামৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা কাৰ্যক ৰেহাই দিয়া নক'ব। প্ৰতি বছৰে ইছলাম ফোবিয়া প্ৰতিৰোধ দিৱস পালন কৰে ৰাষ্ট্ৰসংঘই। আৰু প্ৰতি বছৰেই 15 মাৰ্চ তাৰিখে ইছলাম ফোবিয়া প্ৰতিৰোধ দিৱস পালন কৰে ৰাষ্ট্ৰসংঘই। মুছলমানৰ বিৰুদ্ধে কোনেও এতিয়াৰে পৰা ঘৃণা বিয়পাব নোৱাৰিব আৰু কোনেও অত্যাচাৰ কৰিব নোৱাৰিব মুছলমানসকলক। আৰু মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পালে ৰাষ্ট্ৰসংঘই ল'ব কঠোৰ ব্যৱস্থা। আৰু মুছলমান বিৰোধী বৈষম্যৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰিব ৰাষ্ট্ৰসংঘই।